উপস্থিত আছো ইয়াৰ পৰা ইতিমধ্যে প্ৰয়াগৰাজলৈ যাত্ৰা আৰম্ভ কৰিব উত্তৰ বৈষ্ণৱসকলে সেই পৰিৱেশটো পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো। ইতিমধ্যে এইদৰে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে মহাভাগৱত আচলতে মূৰত লৈ এইধৰণে যাত্ৰা আৰম্ভ কৰিছে। এক আধ্যাত্মিক পৰিৱেশৰ মাজত ফুল তালৰে মুখৰ হৈ পৰা এক পৰিৱেশৰ মাজত যাত্ৰা আৰম্ভ কৰা দেখা পোৱা গৈছে। যিহেতু মহাপ্ৰয়াগৰাজ যি কুম্ভমেলা প্ৰয়াগৰাজৰ যি কুম্ভমেলা সেই কুম্ভমেলাত এইবাৰ মাজুলীৰ সংস্কৃতি সত্ৰীয়া সংস্কৃতি মাজুলীৰ শংকৰী সংস্কৃতিয়ে প্ৰাণ পাই উঠিব আৰু সেই উপলক্ষে এইধৰণে যি জোৱাৰ যি পৰিৱেশ সেই পৰিৱেশটো আমি প্ৰতিজন দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰি আছো। এনেদৰে ইতিমধ্যে সাধু ইতিমধ্যে সকলো ওলাইছে পৰিৱেশ সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছো। আচলতে প্ৰয়াগৰাজৰ যি কুম্ভমেলা সেই কুম্ভমেলাত মাজুলীৰ দুখনকৈ সত্ৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত প্ৰায় 25জনীয়া এটা দলে আজি যাত্ৰা আৰম্ভ কৰিছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছো। আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছো। এনেধৰণে মাজুলীৰ বিধায়ক মাজুলীৰ আয়ুক্তগৰাকী আচলতে এই যাত্ৰাৰ সময়ছোৱাত উত্তৰ কমলাবাৰী সত্ৰৰ যি ভকত বৈষ্ণৱসকল আছে তেওঁলোকক সংগ দিয়াৰ যি সুন্দৰ পৰিৱেশ সেই সুন্দৰ পৰিৱেশটো দেখুৱাইছো। তেনেধৰণে মাজুলীৰ সত্ৰীয়া সংস্কৃতিয়ে প্ৰাণ পাই উঠিব আচলতে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত। আৰু ইয়াৰ পৰা এই ধৰণে ভাগত লৈ যোৱা হৈছে আৰু অহা আজি 21 জানুৱাৰীৰ পৰা 7 দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ ব্যৱস্থা হ'ব সামগ্ৰিকভাৱে। আৰু সেই পৰিৱেশটো আমি উত্তৰ কমলাবাৰী সত্ৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰি আছো যে এনেধৰণলৈ এই যাত্ৰাৰ সময়ত সকলো উপস্থিত হৈ আমাক যিখিনি মৰম স্নেহ দিছে, আমি আশা কৰোঁ আপোনালোকৰ আশীষ লৈ যাতে অসমৰ গৌৰৱ আমি ৰূপায়িত কৰি আহিব পাৰোঁ। আৰু তাতে আপোনালোকৰ সকলোটিলৈকে মই ধন্যবাদ জনাই আমাৰ যিখিনি যাত্ৰী সহযাত্ৰী সেইসকলক আমি আসন ল'ব বিচাৰোঁ। আমিও আসন ল'ম যিহেতু আৰু এটা লগতে আজি আমি গৈ ইয়াৰ পিছতে মাধৱ গুৰুজনৰ স্থানত সেৱা ল'ম। তাৰপিছতে আমি গৈ কলাক্ষেত্ৰত থকাৰ ব্যৱস্থা আছে। কাইলৈ পুৱা 8:30 বজাত যাত্ৰা আৰম্ভ কৰি আমি কোকৰাঝাৰ হৈ শিলিগুৰিলৈকে যাম আৰু তাৰ পৰৱৰ্তী সময়ত পাটনাত ৰোৱাৰ ব্যৱস্থা হৈছে। গতিকে এই সমূহ কাৰ্যসূচীত আৰু আমি 20 তাৰিখে গৈ প্ৰয়াগৰাজ পাম আৰু 21 তাৰিখৰ পৰা আমি ভাগৱত পাঠৰ শুভা আৰম্ভ কৰিম। 7 দিনীয়াকৈ ভাগৱত পাঠ বিধায়কে শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰিবলৈ জনাইছে। আজি অতি মানে এটা আমাৰ পবিত্ৰ মুহূৰ্ত যে মহাকুম্ভ এতিয়া ভাৰতবৰ্ষই নহয় গোটেই পৃথিৱীৰ যদি আপোনালোকে আজি বাতৰি কাকত বা বাতৰিসমূহ চাই সকলোতে অকল মহাকুম্ভৰে চৰ্চা হৈছে। কাৰণ ইমান কোটি কোটি মানুহ একেলগে ইমান শান্তিপূৰ্ণভাৱে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰিছে যে সেইটো মানে ভাবিব নোৱাৰা কথা। মাজুলীৰো সৌভাগ্য যে আজি আমি এনেকুৱা এটা পবিত্ৰ ক্ষণত উপস্থিত থাকিব পাৰিছোঁ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক বিদায় দিয়াৰ মুহূৰ্তটোত। কিন্তু আজি আমাৰ মাজুলীৰ বিশেষ গৌৰৱ এই কাৰণেও যে অকল উত্তৰ কমলাবাৰীয়ে নহয়, আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, ভোগপুৰ সত্ৰ, গড়মূৰ সত্ৰ সকলো সত্ৰ মানে পৰ্যায়ক্ৰমে তেওঁলোকে এই মহাকুম্ভত গৈ যোগদান কৰিব। আমি আশা ৰাখিছোঁ ইয়াৰ পিছত যি ভাগৱত অনুষ্ঠান তাত আছে এই ভাগৱত অনুষ্ঠানেও এই কোটি কোটি যি মানুহ আছে তেওঁলোকৰ মানে আকৰ্ষণ মানে কেন্দ্ৰবিন্দু হৈ পৰিব বুলি আমি আশা ৰাখিছোঁ। লক্ষ্য পাতিয়ে আমাৰ মহাকুম্ভ আমাৰ মাজুলীৰ পৰা আমাৰ সত্ৰাধিকাৰ জনাৰ্দন প্ৰভু ঈশ্বৰে যিধৰণে তেখেতৰ নেতৃত্বত মহাকুম্ভলৈ যাত্ৰা কৰিছে তেখেতক আগবঢ়াবৰ কাৰণে আমি
আহিছোঁ মাজুলীৰ ৰাইজে। আৰু তেখেতৰ যাত্ৰাই আমাৰ ভাৰতবৰ্ষ অসম মাজুলী শান্তি পৰিৱেশ সৃষ্টি হ'ব বুলি ভাবিছোঁ। আশীৰ্বাদ লৈ যাতে আহে, ইমানেই তেখেতে যাতে শান্তি আকৌ খুব সুন্দৰকৈ ঘূৰি আহে এই কামনা কৰিছোঁ।